তোমার তো লাইভ করে দিয়া নহলে তোমার তো লাইভ করে দিয়া ভিডিও করে দিম তোছানো দা ফেসবুক ভিডিও কৰো তেওঁলোকে এতিয়া এৰেষ্ট কৰিছে এক মিনিট লাইভ এটা লগাই দিয়া ও হৈ যায় কিন্তু এই ক্যাপশন লাগে ক্যাপশন চলে গোলাই না তেওঁলোকে এতিয়া এৰেষ্ট কৰিছে আৰু এৰেষ্টৰ হেৰি দিছে সেকশন লগাইছে 351 টু বিএনএছ ৰিড উইথ সেকশন 31R শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবৰ এক্ট 1989 এইটো এক হেৰি লগাইছে কিন্তু তেওঁৰ কথা মতে তেওঁ এনেকুৱা কোনো শিডিউল কাষ্ট SC ST মানুহৰ লগত তেওঁ কথা হোৱা নাই তেওঁ MD হেৰি পাতি নিছিল তেওঁ শইকীয়া নম্বৰো শইকীয়াৰ লগত তেওঁ কথা পাতিছিলে আৰু তেওঁ ভিতৰত মাতি নিছে উইলিংলি তেওঁ মাতি নিছে নিয়ে তেওঁ কৈছে যে ইয়াতে যিখিনি মিডিয়া মানুহ আছে যিখিনি প্ৰচাৰ হৈ আছে সবখিনি বন্ধ কৰিব লাগে আৰু বন্ধ কৰিব দিছে আৰু মানে কেমেৰাত যিখিনি ভিডিঅ' বা ভিজুৱেল লোৱা হৈছিল সেইখিনি ভিজুৱেল কাটিবলৈ মানে ধমকি দিছে আৰু ভিডিঅ'টো তেওঁ ডিলিট কৰিলে মোবাইলটো নিয়ে কেনে ভিডিঅ' ডিলিট কৰিছে আৰু কৈছে যে যদি এইখিনি ইয়াতে বন্ধ নহয় ভিডিঅ' ডিলিট নকৰে তেওঁলোকে মানে কোনটো পৰ্যায়ত যাব পাৰে সেইখিনি তেওঁলোকে মানে কৈছিলে তাতে তেওঁক ধমকি দিছে তেওঁক মানে বহুত প্ৰেছাৰাইজ কৰিছে তেতিয়া তেওঁ নিজে মানে তাতে পুলিচে কৈছে বোলে আপুনি এবাৰ যাব বোলে ইয়াতে তেওঁ সেইখিনি কথাৰ কাৰণে থানাত আহিছিলে FIR দিবৰ কাৰণে তেওঁ FIR দিছে তেওঁ FIRও দিছে তেওঁৰ FIRৰ এতিয়ালৈকে কোনো ৰিয়েকশ্যন অহা নাই কোনো একো ৰিচিভ কপিও ইভেন দিয়া নাই আমি এতিয়া সুধিছিলোঁ যে হেৰি তেওঁ দিয়া FIRখন ক'ত আছে তেওঁলোকে ক'লে OCৰ তাত আছে সেইখিনি আমি নাজানো আৰু তেওঁক এৰেষ্ট কৰিছে এইটোৰ হেৰিৰ ওপৰত একখিনি ভুৱা এক লগাইছে পুৰা ভুৱা দিন আধা ৰাতি ৰাখি পেলাই একো বিচাৰি পোৱা নাইতো এতিয়া একখিনি ভুৱা এক লগাই পেলাই এতিয়া মানে এৰেষ্ট কৰিছে আৰু এইমাত্ৰ এৰেষ্ট কৰিছে FIRটো কাৰ কেছে দিছে দিলৱাই মানে FIRটো MD আপোনাৰ এপেক্স MDৰ ওপৰত তেওঁ উঠি পেলাই যি ভাবুকি দিছে বা হেৰি কৰিছে ফ'ৰ্চ কৰিছে ভিডিঅ' ভিজুৱেলবোৰ মানে ডিলিট কৰিবৰ কাৰণে সেইখিনি FIRখন দিছে ইয়াতে সেই FIRখনৰ কোনো হেৰি নাই আৰু একশ্যন লোৱা নাই আৰু ভিডিঅ'খিনি ডিলিট কৰি ইয়াত থানাই কৰিছে তাতেও কৰিছে তাতে তো ধমকি দিছে MD মোবাইলটো লৈ মোবাইলৰ পৰা ভিডিঅ' ডিলিট কৰিছে তাতে প্ৰেছাৰাইজ কৰিছে যে কেমেৰাৰ পৰা আৰু মোবাইলৰ পৰা যিটো ভিডিঅ' আছে সেইখিনি ডিলিট কৰিবলৈ আৰু তলত যি প্ৰটেষ্ট চলি আছিল সেই প্ৰটেষ্টটো বন্ধ কৰিবৰ কাৰণে তেওঁ কৈছে এইখিনিতো মোৰ হাতত নাই মই এইখিনি কেনেকুৱা ইমান নিউজ চেনেল আছে এইখিনি মোৰ হাতত নাই মই কেনেকৈ এইখিনি বন্ধ কৰিম আপুনি কিয় মোক এনেকৈ বোলে নাই তেনেহ'লে তুমি ফচিবা বহি থাকে মানে বহুত তেওঁক প্ৰেছাৰ দিছে প্লেনিং কৰি পেলাই গোটেই দিন আধা ৰাতি বহুৱাই পিছত ভুৱাই এক লগাইছে আপোনালোকে এইখিনি দেখিলে গম পাব মানে আৰু বেলেগ কোনো মানুহৰ লগত কথাই হোৱা নাই এইখিনি আমি জাষ্ট MD আপোনালোকে হোৱাটছআপত আমাক দি দিব হা আৰু কোনো SC ST কোনো মানুহৰ লগত তেওঁ কথা হোৱাই নাই এবাৰ কৈ দিয়ক কেছ নম্বৰটো কৈ দিওঁ কেছ নম্বৰটো হ'ল পানবাজাৰ PS কেছ নম্বৰ 110 এইটোৱে 2020 সেকশন হল 351 2 BNS read section 31R schedule under schedule caste and schedule tribe মই এটো আপোনালোক WhatsApp-ত ভিডিও পঠাই দিম BNS 351 subsection 2 কত মাইন ললে হল read section 3 subsection 1R মানে তেওঁৰ ওপৰত ধুনিয়াকে হিতে পইণ্ট ডাইৰেক্টমেণ্ট লৈ দিব গোটেই দিন ৰাতি ৰাখিছে কিন্তু তেওঁ সাংবাদিকজনে যে এটা FIR কৰিছে সেইটোৰ ওপৰত কিয় ইম্পৰ্টেঞ্চ দিয়া নাই সেইটো আজি তেওঁৰ লগত হৈছে তেওঁ মিথনক কৈছে মইতো সত্যৰ লগত আছো আজি যদি মোৰ লগত হৈছে তুমি বাহিৰত গৈ পেলাই ক'বা যোন সাংবাদিকে আজি ন্যায়ৰ পক্ষে কথা ক'ব তেওঁকো সোমাব এইবোৰ পুৰা প্লেনিং মানে যোনে কথা ক'ব তাক সোমাব আৰু এতিয়া আপোনালোকে বিচাৰ কৰক মানে গোটেই সাংবাদিকক মিলি পেলাই তেওঁৰ কাৰণে প্ৰটেষ্ট কৰিবলৈ তেওঁ কৈছে যে আজি যদি মোৰ লগত হৈছে কালি বেলেগৰ লগতো হ'ব পাৰে এইটো মেছেজ দিছে তেওঁ হয় ঠিক যে আজি দিলৱাৰৰ লগত হৈছে কালি আমাৰ সকলো সতীৰ্থ সাংবাদিকৰ লগত হ'ব পাৰে এইটো মিছা নহয়
কাৰণ এইটো আমি সকলোৱে কিন্তু আজি অকল সাংবাদিকেই নহয়, যদি সঁচাকৈ নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতা বিচাৰে, সাংবাদিকসকলে এনেকৈ নিৰপেক্ষভাৱে আপোনালোকক সংবাদ পৰিৱেশন কৰাটো বিচাৰে, তেতিয়াহ'লে আপোনালোকেও প্ৰটেষ্ট কৰিব লাগিব। দিলৱাৰৰ এৰেষ্টেডটো একদম ফ্ৰেম কৰা হৈছে আৰু একদম চব ফলছ কেছ দি দিছে। এইটো এনেকুৱা যদি হয় তেতিয়াহ'লে কিন্তু আমিও কেতিয়াও সাংবাদিকতা কৰাৰ মানে যিখিনি আমাৰ এটা সাহস, সেই সাহস ভাঙি যাব। আপোনালোক অকল সাংবাদিকেই নহয়, আপোনালোক চিভিল ছ'চাইটি চব ওলাই আহক। দিলৱাৰৰ এই যি ফেক কেছ, এজন সাংবাদিকক তেওঁৰ এই যিটো সাহসিকতা সেইটো দুৰ্বল কৰিবৰ কাৰণে অকল এইটো দিলৱাৰক এৰেষ্ট কৰা নাই, আমাক সকলো সাংবাদিকক এইটো এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা মেছেজ দিছে যে এইটো সাহস নকৰিবা। জীয়াই কি কোৱা, মই কোৱা কথাৰ নিচিনাকৈ কোৱা নে? এইটো এটা মেছেজ নহয়নে? সেইটোৱেই মানে মই ইতিমধ্যে কৈছোৱেই যে এইটোৱে যদি অৰাজকতা নহয়, এইটোৱে যদি স্বেচ্ছাচাৰী শাসন নহয়, তেতিয়াহ'লে স্বেচ্ছাচাৰী শাসনৰ সংজ্ঞা কি? মানুহৰ মুখ বন্ধ কৰিব বিচৰা হৈছে, প্ৰতিবাদ কৰিব নোৱাৰিব, সাংবাদিকে বাতৰি পৰিৱেশন কৰিব নোৱাৰিব। এইটোৱেই যদি হৈ থাকে তেতিয়াহ'লে এয়াইতো মানে অট'ক্ৰেচি, এয়াইতো ফেচিবাদ। আৰু কি থাকে বোলে? হেৰি ৰত্নাবা প্ৰণয়দা কি কয়? চবেই ভাবেনে আপুনি এই সময়টো এইটোৱে কিন্তু সময়, যদি আমি একলগ হ'ব নোৱাৰোঁ, চিভিল ছ'চাইটিয়ে যদি ওলাই নাহে, আমি কিন্তু সাংবাদিকতা কৰাৰ কোনো হেৰি যিকেইটা গোচৰ, যিকেইটা কেছ দিছে, যিকেইটা তেওঁক থাৰ এৰেষ্ট কৰিছে, দেখি পেলাই আচৰিত হৈ গ'লোঁ। তেওঁক চিলিকাছ সেইটো দিছে। আৰু মই এই ৰাতি তেওঁক আনিলে 1 বজাৰ পৰা এতিয়া ৰাতি ইমান দেৰি লাগিলে তেওঁলোকে কেছকেইটা ভাবোঁতে 12 ঘণ্টা। মই সেইকাৰণে আচৰিত হ'লোঁ, তাৰমানে গোটেই বস্তু যে ফ্ৰেম কৰিছে সেইটো ওলাই পৰিছে। কাৰণ আমাক ইমানকে সঠিকভাৱে ক'বই পৰা নাই কিবা অলপ দেৰি আগলৈকে পুলিচে। এইটোৱে যদি অৱস্থা হয় যে সাংবাদিকে কিবা এটা বাতৰি কৰিলেই তেওঁলোকে গ্ৰেপ্তাৰ হ'ব লগা বা প্ৰশ্ন সুধিলেই, মই দিলৱাৰ মূল দুখটো আছিল যে প্ৰশ্ন সুধিছিলে। প্ৰশ্ন কি সুধিছিলে যে এপেক্স বেংকত দুৰ্নীতি, সেই বিষয়ে প্ৰশ্ন সুধিছিলে। প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে তেওঁকে এৰেষ্ট কৰি নিয়া হ'ল। অত্যন্ত দুৰ্ভাগ্যজনক। অসমৰ সংবাদ মাধ্যমৰ কি অৱস্থাত আছে আচলতে তাৰ আপুনি মানুহক এপিল কৰিবনে যে এই সকলোবোৰ ওলাই এইটো প্ৰতিবাদ হ'ব লাগিব, আমি সকলোৱে প্ৰতিবাদ কৰিম। প্ৰেছ ক্লাবত কালি এইটো প্ৰতিবাদ সভা আছে, সকলোৱে আহক, ওলাই পেলাই কৰিম। সুস্মিতা আছে, সুস্মিতা কোৱা, এই যিটো আজি যিটো এক দুৰৱস্থা, 1 বজাৰ পৰা 12:30লৈকে এতিয়ালৈকে ফ্ৰেম কৰোঁতে লাগিলে টাইমটো, তেওঁলোকে কেছ চাগে ভাবিয়ে পোৱা নাছিলে। এইটো এটা আমাৰ কাৰণে এটা মেছেজ, কিন্তু আমাকো সাহসটো আমাৰ দুৰ্বল কৰিবৰ কাৰণে মই ভাবোঁ দিলৱাৰক এৰেষ্ট কৰি আমাক এটা মেছেজ দিছে যে তহঁতিও সাহস নকৰিবি, কাৰণ আমাৰ হৈ কাম কৰ। দিলৱাৰ হ'ল এজন সাহসী সাংবাদিক, আৰু আজি আমি তেওঁলোকে যোনে যিমান চেষ্টা নকৰক, দিলৱাৰো হৈ ইয়াতে মানুহ আজি ৰাতি 12:30 বজালৈ আমি ৰৈ আছোঁ, এনেকৈ থাকিমে। এইটো আমাক কোনো ভয়, সাংবাদিকতা কৰি আহিছোঁ ইমান বছৰে, কেতিয়াও ভয় কৰা নাই, কাৰো ফেভাৰ খোজা নাই। এনেকুৱা চৰকাৰ আহিছে গৈছে, চৰকাৰ আহিব বা যাব, যোন শাসনত থাকে কথা নাই, আমি সাংবাদিকতা কৰিবলৈ আহিছোঁ, এইটো আমি কৰি থাকিম। আৰু অহাকাইলৈ প্ৰটেষ্টটো কেইটাত আছে? গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাংগণত আমি 11টা বজাত প্ৰটেষ্ট মিটিং এখন আয়োজন কৰিছোঁ। আৰু কেৱল মানে এইটো সাংবাদিকৰে কথা হৈ থকা নাই, এইটো সমূহ নাগৰিকৰ এটা দায়িত্ব এটা হয় যে এইটো সকলোকে আমি যাতে সহযোগ কৰে আমাৰ ফালৰ পৰা। আপোনালোকে শুনিলে, সুস্মিতাই কৈছে যে অহা কালি 11 বজাত প্ৰেছ ক্লাবৰ সন্মুখত আপোনাৰ এখন আমাৰ প্ৰতিবাদী সভা আছে। তাত অকল সাংবাদিকেই নহয়, কিন্তু চিভিল ছ'চাইটি ওলাই আহক, আপোনালোক ওলাই আহিব। তোমালোকে কি কোৱা, নতুন প্ৰজন্মৰ যুৱ সাংবাদিক এনেকৈ ধৰণে যদি এৰেষ্ট হৈ থাকে, তোমালোকৰ সাহস থাকিব আৰু কি কৰাটো উচিত? 90s দশকত এনেকুৱা ধৰণৰ কিছু ঘটনা হৈছিল বুলি শুনিছিলোঁ, কিন্তু এনেকুৱা ধৰণৰ আজি আমি ইয়াতে আহি গম পাইছোঁ আপোনালোকৰ পৰা, জ্যেষ্ঠসকলৰ পৰা, যে এনেকুৱা ধৰণৰ ঘটনা, সাংবাদিকক বন্দী কৰি ৰখা ঘটনা 1 বজাৰ পৰা প্ৰায় 1 বজাৰ পৰা বন্দী কৰি ৰখা হৈছে। এয়া গণতন্ত্ৰৰ প্ৰতি এক ভাবুকি, চতুৰ্থ স্তম্ভৰ প্ৰতি ভাবুকি। এয়া কেৱল গণতন্ত্ৰ বা সাংবাদিকৰ নহয়, প্ৰত্যেকজন নাগৰিকৰ, প্ৰত্যেকজন জনতাৰ এয়া এক প্ৰকাৰ অধিকাৰ খৰ্ব কৰা হৈছে। এয়া আজি সাংবাদিকৰ ওপৰত কৰিছে, কাইলৈ জনতাৰ পিঠিত পৰিব। কাৰেক্ট। অমৰেন্দ্ৰ কি ক'বা? গোটেই বিষয়টো আচলতে দেখা গ'ল যে ইমান প্ৰায় 10-12 ঘণ্টা ৰখাৰ পিছত আমাক জানিব দিছে গোচৰটো দিয়া হ'ল, এৰেষ্ট কৰিছে দিলৱাৰক, সেই কথাখিনি স্পষ্ট হৈছে। আৰু যিকেইটা ধাৰা লগাইছে তাত অকণমান আচৰিত হ'বলগীয়া ধাৰা এটাই লগাইছে। বিশেষকৈ আমি যদি চাওঁ, এটা ধাৰা লগাইছে আমাৰ
নতুন যিটো আছে আমাৰ 3-1R চিডুৱেল কাষ্ট এণ্ড চিডুৱেল ট্ৰাইব প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 2015 এছচি আইনৰ অধীনত এইটো অলপমান মানিবলৈ দিগদাৰ হৈছে তাত কথা পাতিছে কোনো জাতি জনগোষ্ঠীক লৈতো নিশ্চয়কৈ সাংবাদিকতা কৰাপশ্যন ৰিলেটেড আপোনাৰ তোমাৰ সেইটোৱে কথাখিনি ক'ৰবাত এটা ফ্ৰেম কৰিছে আৰু ফ্ৰেম কৰিব যাওঁতেও যিটো দেখিছোঁ যে ইমান দীঘলীয়া সময় লগা হৈছে তেওঁলোকে বহু প্লেনিং কৰি আচলতে বিশেষ একো উলিয়াব নোৱাৰি এই কথাখিনি যে অলপমান ক'ৰবাত মনে সজা বা আৰু আজিৰ দিনত সকলো সাংবাদিকে কি কৰা উচিত বা চিভিল ছ'চাইটিয়ে কি কৰা উচিত কাৰণ যদি প্ৰটেষ্ট নকৰে কালি আজি দিলৱাৰ কাইলৈ তুমি পৰহিলে ময়ো হ'ব পাৰোঁ এই মই সাংবাদিক হিচাপে সাংবাদিকে কি কৰা উচিত এই কথাটো কোৱাত অলপ অসুবিধা মই সাংবাদিক হিচাপে আজি সতীৰ্থ এজন তেনেকুৱা ধৰণৰ বিপদত পেলাইছে এটা ষড়যন্ত্ৰৰ বলি হৈ আমি স্পষ্ট হৈছোঁ ষড়যন্ত্ৰৰ বলি হৈ তেওঁ এতিয়া থাকিব লগা হৈছে আমি আহিছোঁ ইয়াত তেওঁক কি পৰিমাণে আইনী সাহায্য দিব পাৰি বা অন্য কি ধৰণে তেওঁক ছাপোৰ্ট দিব পাৰি সেইকাৰণে এতিয়া চিভিল ছ'চাইটিয়ে আচলতে চাব লাগে তেওঁলোকে তেওঁলোকৰ দায়িত্ব সদায় লৈ আহিছে এতিয়াও ল'ব সময় আহিছে এতিয়া সকলোৱে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বিপদাপন্ন বুলি কৈ থাকে কিন্তু কেনেধৰণৰ বিপদবোৰ আহিছে সেইটো এনালাইচিছ কৰা নাই এনালাইচিছ কৰিলে ওলাব যে বিপদটো ক'ৰ পৰা আহিছে এই বিপদটো আচলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভিতৰৰ পৰা হোৱা বিপদটোতকৈও এই বাহিৰৰ পৰা যিবিলাক বিপদ আহি আছে সেই বিপদবিলাকে আচলতে বেছিকৈ ক্ষতিগ্ৰস্ত কৰিছে নেকি যাৰ প্ৰভাৱ আকৌ সামগ্ৰিকভাৱে গোটেই গণতান্ত্ৰিক ব্যৱস্থাটোতে পৰিছে সেই কথাখিনি চিভিল ছ'চাইটিয়ে এতিয়া আৰু বিচাৰ কৰাৰ সময় আহি পৰিছে সুশীল মই বিশেষ আচৰিত হ'ব লগা বিষয় বুলি ভবা নাই কাৰণ মই অভ্যস্ত হৈ গৈছোঁ কাৰণ আমাৰ সংবাদ প্ৰতিষ্ঠানৰো কিছুদিন পূৰ্বে এই ধৰণৰ সেই গোচৰতে এজন সাংবাদিকক আটক কৰিছিলে গতিকে আজিৰ তাৰিখত বিশেষ আচৰিত হ'ব লগা বুলি মই নাভাবোঁ মাত্ৰ মই এটা কথাই ক'ম আপুনি যিটো কথা কৈছে যে কি কৰা উচিত আজিৰ তাৰিখত যেনেকৈ আৰক্ষী বিষয়াই নিজৰ এখন নেম প্লেট লগাই লয় নামটো লৈ পেলাই আমিও একোখন আজিকালি নেম প্লেট ল'ব লাগে কোন কাষ্ট কি কাষ্ট এই কথা গম পাম তেতিয়া হয়তো ভাল হ'ব কথা হয় আমাৰ চাৰ্টৰ সন্মুখত কাষ্টিজিমটো আনি দিছে নেকি কাষ্টিজিম ধৰ্ম এই সকলোবোৰ আহি গৈছে কিন্তু খুব দুখৰ বিষয় ময়ো আজি 2002 চনত সাংবাদিকতাত আহিছিলোঁ মই আজিলৈকে কেতিয়াও ফিল কৰা নাই যে মই এজনী মুছলমান সাংবাদিক মই সাংবাদিকতা কৰিছোঁ নিৰ্ভীকভাৱে কৰিছোঁ সুশীল মোৰ কলিগ আছিলে বহুত সময় আমি একেলগে কাম কৰিছোঁ আজি কেতিয়াও হিন্দু মুছলিম এইবিলাক ভবাই নাছিলোঁ আজি সাংবাদিকতাত কাষ্ট আনি দিলে কেনেকুৱা দুৰ্ভাগ্যজনক কথা ডাঙৰ কথাটো হৈছে এতিয়া যদি কোনোবা দুৰ্নীতিগ্ৰস্ত বিষয়া এজনৰ আমি বাইট ল'বলগীয়া হয় কুৱেশ্যন তেওঁৰ এগেইনষ্টত আমি নিউজ কৰিবলগীয়া হয় তেতিয়াহ'লে তেওঁ যদি এছচি হয় এছটি হয় আমি নিউজ নকৰিম নেকি কাৰণ আমাকতো আকৌ এট্ৰচিটিজ য'ত এই এক্টত পেলাই আমাক আকৌ এৰেষ্ট কৰাব এনেধৰণৰ কথাও আহি পৰিছে গোটেই বিষয়বিলাক গতিকে চিভিল ছ'চাইটিয়ে ভালকৈ চালি জাৰি চোৱা উচিত আৰু সমগ্ৰ বিষয়টোক লৈ আচলতে সাংবাদিকসকল একত্ৰিত হৈছে কালি ইতিমধ্যে জনাইছে গুৱাহাটী প্ৰেছ ক্লাবে প্ৰতিবাদী সভা এখনৰ আয়োজন কৰিছে গতিকে আহিম তালৈ দেখা যাওক সকলোৱে সমস্যাৰে যিখিনি কথা কয় সেই কথাখিনিৰ লগত আমিও আছোঁ দেখা যাওক আচলতে কি হয় hope for the best